Hello everyone, welcome to your favorite YouTube channel Irusphere X. মই জয়ন্ত কলিতাই আজি তোমালোকৰ সৈতে পুনৰবাৰ ডিসকাশন কৰিবলৈ ওলাইছো এটা জেডেবলি মেইনছত অহা অতি ট্ৰিকি কোৱেশ্চন হয় আৰু কোৱেশ্চনটো তোমালোকে পঢ়িছোৱা ইয়াতে দিয়া আছে কি যে ডোমেইন অফ দ্য ফাংচন আই ফাংচনটোৰ ডোমেইন উলিয়াব দিছে ওকে যিসকলে প্ৰিপাৰেচন কৰি আছে জেডেবলি মেইনছ বা এডভান্সৰ কাৰণে তেওঁলোকে এই কোৱেশ্চনটো কৰিবলৈ ট্ৰাই কৰা হৈছে নে নাই এখন মিলাই চাবা দেৰি নকৰি আমি আৰম্ভ কৰো আমি কোৱেশ্চনটো সো দিয়া আছে তোমালোকক কি যে f of x is equal to sin inverse of ইমান তো ফাংচনটো কি দিয়া আছে আমাক what is the function f of x is equal to given that f of x is equal to কি দিয়া আছে আমাক যে this equal to sin inverse f of x is equal to sin inverse mod x plus 5 divided by x square plus 1 okay so এইটো আমাক এতিয়া আমি এই ফাংচনটোৰ ডোমেইন উলিয়াব দিছে আমাক ওকে ইয়াত চোৱা যে sin inverse এইখিনি দিন দিয়া আছে আমাৰ তো আমি sin inverseৰ এটা ৰেঞ্জ যেটো আমাৰ sin inverseৰ যেটো ৰেঞ্জ আৰু তোমালোকে নিশ্চয় জানা যে প্ৰথমতে আমি এইখিনিক আমি t বুলি ধৰি লম let t is equal to mod x plus 5 divided by x square plus 1 okay so আমি এইখিনি therefore function to কি পাম আমি এই function to যেটো আছে আমাৰ f of t বুলি লিখিম আমি এটো okay তেতিয়ালে আমাৰ function to হ'ব t f of t is equal to sin inverse of কি হ'ব আমাৰ t okay এতিয়া এই যিখিনি আমি sin inverse of t পালো আমি sin inverse বা আমাৰ এই t ৰ যিখিনি ৰেঞ্জ ওকে এই t টো আমাৰ কি হ'ব লাগিব t টো হ'ব লাগিব less than equal to -1 and t বৰমতে greater than equal to -1 and less than equal to কি হ'ব আমাৰ 1 okay sin or যেটো ৰেঞ্জ তোমালোকে নিশ্চয় জানা যে sin inverse t আৰু এই যেটো t আছে t টো কিমান হ'ব আমাৰ -1 ৰ সমান বা -1 তকৈ ডাঙৰ আৰু 1 তকৈ কি হ'ব আমাৰ সমান বা 1 তকৈ সৰু হ'ব লাগিব সো আমি কি লিখিব পাৰো therefore এইখিনি পাৰ্ট আমাৰ কি ইয়াৰ যেটো ৰেঞ্জ তাৰ মানে t মানে কি হৈছে আমি एक्चुअली এটো আছিল আমাৰ হয়নে তাৰ মানে আমি ক'ব পাৰো কি -1 তকৈ কি হ'ব এইখিনি ভ্যালু ডাঙৰ বা সমান হ'ব পাৰে মডুলাস x + 5 divided by x square plus 1 and less than equal to 1 okay পালো আমি এইখিনি এতিয়া আমি কি কৰিম ইয়াত আমি কৰিব লাগিব কি এতিয়া যে আমি ইয়াৰ সাইনটো আমি চেক কৰিম ই পজিটিভ হ'ব নে নেগেটিভ হ'ব পাৰে আমাৰ এইখিনি তো আমি নিশ্চয় জানো সকলোৱে যে মডুলাস x টো হলে কি হয় আমাৰ পজিটিভ হয় আমাৰ হয়নে মডুলাস x ৰ ভ্যালুটো কি হয় পজিটিভ হয় সো মডুলাস x + 5 this always greater than কি হ'ব আমাৰ 0 হয়নে সকলোৱে জানা এইটো and x square plus 1 and this equal to this greater than কি হ'ব 0 x square plus 1 ও কি হ'ব আমাৰ greater than 0 সো ওভাৰঅল আমাৰ যেটো পার্ট আছে এইখিনি গোটেইখিনি আমাৰ কি হ'ব greater than 0 হ'ব therefore আমি ক'ব পাৰো কি যে therefore modulus x plus 5 divided by x square plus 1 this greater than কি হ'ব 0 okay modulus x plus 5 divided by এইখিনি আমাৰ পাৰ্টটো অৰ্থাৎ t যেটো পাৰ্ট ধৰি লৈছো এইখিনি আমাৰ কি পালো আমি greater than 0 অৰ্থাৎ 0 তকৈ কি হ'ব পজিটিভ মানে ডাঙৰ হ'ব মা 0 তকৈ ডাঙৰ means পজিটিভ পালো okay sorry এতিয়া আমি ইয়াৰ পৰা আমি এটো লিখিব পাৰো that means আমি লিখিব পাৰো কি যে এই পাৰ্টটো আমাৰ নেগেটিভ লৈকে না যায় আমাৰ হয়নে ইয়াৰ ৰিজাল্টটো নেগেটিভ নহয় কেতিয়াও সো আমাৰ 0 তকৈ কি হ'ব ডাঙৰ হ'ব এইখিনি modulus x plus 5 divided by x square plus 1 এটো 0 তকৈ ডাঙৰ হ'ব and less than equal to কি হ'ব আমাৰ 1 তো this less than equal to কি পালো আমি 1 এইখিনি লৈকে সাফিসিয়েন্ট বুজি পাইছা সকলে নিশ্চয় এতিয়া আমি কি কৰিম ইয়াৰ পিছত হয়নে নেক্সট আমি কি কৰিম আমি এই পাৰ্টটো 0 তকৈ কি হ'ব ডাঙৰ হ'ব আমাৰ ওকে আৰু এই পাৰ্টটো 1 বা 1 তকৈ কি হ'ব আমাৰ সৰু হ'ব তো স্টেপ 1 আমি কি কৰিম ইয়াতে যে এইখিনি পার্ট মডুলাস x plus 5 divided by x square plus 1
দিস গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন ইকুৱেল টু কি হ'ব 1 ওকে এইখিনি ধৰিলো আমি এ টু ভাৰ সাইডৰ পাৰ্টটো যে ইমান লেছ দেন ইকুৱেল টু কি পালো আমি 1 এতিয়া দিস ইমপ্লাইজ এইখিনি যদি আমি সলভ কৰো যে মডুলাস x plus 5 less than equal to x square plus কি হ'ব 1 হ'ব এইখিনি এটো সাইডে লৈ গলো আমি হয়নে then this implies modulus x less than equal to x square আৰু 4 5 to এটো সাইডে লৈ যাও আমি -5 হ'ব -5 plus 1 কিমান হ'ব -4 so modulus x less than equal to কি পালো আমি x square -4 ওকে বুজি পাইছা সকলোৱে ওকে এতিয়া আমাৰ নেক্সট ইন্টারেস্টিং লাগিছে না নাই যদি এইখিনি লিখে বুজি পাইছা তেনেহলে লাইক এটা কৰি দিবা সকলোৱে ওকে এতিয়া নেক্সট আমি কি কৰিম নেক্সট আমি এই মডুলাসৰ চিনটো আমি চেক কৰিম আমি সাইনটো যেটো আমাৰ ওকে কেস 1 আমি কেস 1 কৰিম কেস 1 ত কি লিখে আমি if x greater than 0 যদি আমাৰ x টো কি হয় greater than equal to 0 হয় আমি যদি x টো 0 নাইবা 0 তকৈ যদি ডাঙৰ ধৰি লও আমি x greater than equal to 0 দেন আমাৰ কি জানো আমি যে মডুলাস x ৰ ভ্যালুটো কি হয় স্যার সো মডুলাস x ৰ ভ্যালুটো কি হ'ব তাহলে পজিটিভ হ'ব আমাৰ হয়নে x মডুলাস x ৰ ভ্যালুটো কি হ'ব পজিটিভ হ'ব সো देयरफॉर আমি ইয়াতে লিখিব পাৰো কি देयरफॉर x less than equal to x square -4 হ'ব হয়নে এইটো পালো আমি and this implies x to যদি আমি রাইট সাইডে লৈ যাও তেতিয়া হলে হ'ব 0 less than equal x square minus x and -4 okay so with the quadratic equation পালো x square minus x -4 less than equal to কি পালো আমি less than equal to পালো আমি 0 sorry কি হ'ব less than নহয় এটো কি হ'ব greater than equal to কি হ'ব আমাৰ 0 greater than equal to 0 ঠিক আছে এটো পার্ট ডাঙৰ আছে আমাৰ এটা আমি কোয়াড্রেটিক ইকুয়েশন তো যেটো আমি মিড টার্ম স্প্লিট মেথড ইউজ কৰি মিনি আমি ফ্যাক্টৰাইজ কৰিব নোৱাৰো এটো হয়নে আমি কি কৰিব পাৰো ইয়াতে তেতিয়ালে আমি কোয়াড্রেটিক ফৰ্মুলাটো ইউজ কৰিম তো নিশ্চয় সকলোৱে জানাই কোয়াড্রেটিক ফৰ্মুলাটো হয়নে এখিনি সো x = কি হ'ব আমাৰ -b আছিল -b means -a কি হ'ব এটো +1 and plus minus square root of b square minus 4ac b square means কিমান হ'ব -1 or square and -4a into c c মানে আছে -4 and divided by twice a okay and this equal to আমি পাম 1 plus minus ইয়াতে কিমান হ'ব আমাৰ 1 স্কয়ার কৰিলে প্লাস হ'ব আৰু মাইনাস এ প্লাস 16 plus 1 কিমান হ'ব 17 এটো বলো আমি 17 and divided by কি বলো আমি 2 so x is equal to কি হ'ব x ৰ ভ্যালু কি পাম আমি দুটা ভ্যালু পাম আমি 1 plus minus root 17 divided by 2 তেতিয়া হলে আমাৰ তো আমাৰ x ৰ ভ্যালুটো আমি কি ধৰি লৈছিলো ইয়াতে পজিটিভ ধৰি লৈছিলো greater than equal to 0 আছিল আমাৰ হয়নে আমি x যেটো আমি কেস নাম্বাৰ 1 ত কি কৰিছিলো x টো 0 বা 0 তকৈ ডাঙৰ আছিল আমাৰ so for x greater than equal to 0 আমি যেটো 0 তকৈ ডাঙৰ বা 0 তকৈ ডাঙৰ বা সমান ধৰি লৈছিলো আমি 0 ৰ গতিকে আমাৰ এই যেটো x ৰ ভ্যালু পাবা এই x greater than equal to কি হ'ব আমাৰ greater than equal to হ'ব 1 plus root 17 divided by কি লিখি আমি 2 ইয়াত নেগেটিভ টু নলাও আমি কিয় ন যে আমাৰ x টো কি হৈছে আমাৰ 0 তকৈ ডাঙৰ বুলি কৈছে আমাৰ সো নেগেটিভ টু হ'বই নোৱাৰে কাৰণ root 17 ৰ যেটো ভ্যালু হ'ব 1 তকৈ কি হ'ব আমাৰ ডাঙৰ হ'ব আৰু 1 ৰ পৰা যদি নেগেটিভ টু মাইনাস কৰি দিও তেতিয়ালে নেগেটিভ ভ্যালু পাবা যে নেগেটিভ টু পসিবল নহব কাৰণ আমাৰ কেস 1 ত আমি কি ধৰিছো x টো 0 তকৈ ডাঙৰ ধৰি লৈছো গতিকে x কি পালো আমি x ৰ ভ্যালু পালো আমি 1 plus root 7 মানে x greater than equal to কি হ'ব 1 plus root 7 divided by কি পালো আমি 2 okay next আমি case number 2 আমি case 2 চেক কৰি আমি case 2 ত কি চেক কৰি আমি let but if modulus if x less than 0 হয় আমাৰ if x less than 0 যদি আমাৰ x2 less than 0 হয় okay x2 যদি less than 0 হয় তেতিয়া হলে আমাৰ কি হ'ব যে আমি জানো যে x modulus x to কি হয় -x হয় okay modulus x to কি হয় আমাৰ -x হ'ব আমাৰ তেতিয়া হলে আমি এই যেটো আমাৰ ইকুয়েশন পাইছিলো আমি এইটো কি লিখিব পাৰো এইটো লিখিব পাৰো আমি therefore modulus x means কি লিখি আমি -x লিখি আমি হয়নে -x and less than equal to কি লিখি আমি x square and -4 okay this implies a -x to আমি right side লৈ যাও আমি তো right side যদি লৈ যাও তেতিয়া হলে কি হ'ব 0 less than equal to x square plus x -4 হ'ব হয়নে
ক্লিয়াৰ সকলোৰে ক্লিয়াৰ হৈছে সকলোৰে ওকে সো এতিয়া আমি কি লিখিম যে x স্কয়াৰ প্লাস x minus 4 greater than equal to কি পালো আমি 0 this greater than equal to কি পালো আমি 0 so therefore আমি যদি এটুকু এটা কোয়াড্রেটিক ইকুয়েশন পালো আর এইটো যদি আমি সলভ কৰো x টু কি পাম আমি x হবো আমাৰ -1 হবো ইয়াতে হয়নে প্লাস মাইনাস root over b square minus 4a into c c মানে আছে -4 and divided by twice a মানে আছে 1 so therefore this is equal to -1 plus minus square root of এখানে মাইনাস মাইনাস প্লাস হবো 16 plus 1 কিমান পাম আমি 17 divided by কি বলো আমি 2 therefore x যেটো ভ্যালু পাম আমি x এর ভ্যালু তো এবাৰ কি হ'ব লাগিব নেগেটিভ হ'ব লাগিব কাৰণ less than 0 দিয়া আছিল আমাৰ হয়নে তো x কি পাম আমি less than x এর ভ্যালু যেটো পাবা হেতু হ'ব আমাৰ less than equal to কি পাম আমি less than equal to হ'ব আমাৰ x less than equal to কি হ'ব আমাৰ -1 minus root 17 divided by 2 x এর ভ্যালু কি লম আমি নেগেটিভ তো লব লাগিব -1 minus root 17 divided by 2 এইটো হ'ব আমাৰ ইয়াৰ কাৰণে ভ্যালু ওকে এতিয়া আমি যদি এটো কম্বাইন কৰো আমি এইটো ৰিজাল্ট আৰু এইটো ৰিজাল্ট যদি আমি কম্বাইন কৰো দেন কম্বাইন ৰিজাল্টটো কি হ'ব therefore আমি লিখিব পাৰো কি যে x এর ভ্যালুটো কি বুলি কৈছে যে ইমান এই যে নেগেটিভ নাম্বার ইয়াত কৈ আমাৰ কি হ'ব সৰু হ'ব বুলি কৈছে তো কিমান হ'ব সৰু হ'ব আমি তো নাজানো আমি হয়নে তো আমি -ইনফিনিটি লৈকে লিখিম আমি সো -ইনফিনিটি টু কি হ'ব আমাৰ -1 minus root 17 divided by 2 ওকে ইউনিয়ন আৰু কি হ'ব পাৰে সৰি এটো কি হ'ব আমাৰ ইয়াতে ক্লোজ ব্র্যাকেট হ'ব কাৰণ এটো আমি গ্ৰেটাৰ দেন বা লেস দেন ইকুৱেল আছে আমাৰ হয়নে ইয়াতে সো এটো লেস দেন ইকুৱেল ইয়াতে ওকে x less than equal to হ'ব ইয়াতে মডুলাস সৰি কি কয় ক্লোজ ব্র্যাকেট হ'ব আমাৰ ইয়াতে আৰু আমাৰ নেক্সট কি কৈছে আমাৰ নেক্সট কি কৈছো আমি যে x এর ভ্যালুটো ইমানতকৈ কি হ'ব ডাঙৰ হ'ব এটুতকৈ ডাঙৰ হ'ব এটুতকৈ ডাঙৰ হ'ব মানে ইয়াত এটো হ'ব পাৰে আমাৰ ৰিজাল্টটো হয়নে এটো হ'ব পাৰে ক্লোজ ব্র্যাকেট হ'ব ইয়াতে ক্লোজ ব্র্যাকেট কিমান আছে 1 plus root 17 divided by 2 to কি হ'ব আমাৰ প্লাস ইনফিনিটি ওকে এতিয়া আমাক এই যে ৰিজাল্ট এই ৰিজাল্টৰ লগত আমি আমাৰ যেটো দিয়া আছে এইটো পাৰ্ট ইয়াৰ লগত যদি আমি কম্পেয়াৰ কৰো তো comparing with কাৰ লগত কম্পেয়াৰ কৰি আমি এইটোৰ লগত কম্পেয়াৰ কৰি আমি -ইনফিনিটি টু a হয়নে ইউনিয়ন a টু কি দিয়া আছে আমাৰ প্লাস ইনফিনিটি হয়নে তেতিয়ালে a এর ভ্যালু কিমান পালো আমি therefore আমি যদি কম্পেয়ার কৰো তো a ইজ ইকুয়াল টু কিমান হ'ব আমাৰ a ইকুয়াল টু হ'ব আমাৰ 1 ইয়াতে মাইনাস এটা সৰি ইয়াতে মাইনাস আছে আমাৰ হয়নে মাইনাস এটা আছে সো আমি মাইনাস টু ইয়াৰ পৰা যদি আমি মাইনাস টু কমন আনো তেতিয়ালে 1 প্লাস কি হ'ব এটো 7 হ'ব আমাৰ root 17 হ'ব আমাৰ হয়নে এইটো পৰা যদি মাইনাস টু কমন আনো আমি 1 plus root 17 divided by 2 হয়নে আৰু ইয়াতো আছে আমাৰ গতিকে a ভ্যালু কিমান হ'ব a is equal হ'ব 1 plus root 17 divided by কি হ'ব 2 এইটো হ'ব আমাৰ आंसर তো a ভ্যালু হ'ব আমাৰ এটো তো a কোন আছে আমাৰ অপচন নাম্বাৰ 1 plus root 17 divided by 2 so c নাম্বাৰ অপচনত আমাৰ এটো আছে গতিকে তোমালোকে বুজি পাইছা নিশ্চয় আৰু যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে বা বুজি পাইছা চাই এনে লাইক কৰিবলৈ নাপাহৰিবা আজিলৈকে এটোৱে প্ৰবলেম কৰিলো আমি নেক্সট আৰু এনেকৈ ডে বাই ডে প্ৰতিটো কোৱেশ্চন আমাৰ জেডব্লিউটো অহা কোৱেশ্চন যিমানখিনি পাৰো তোমালোকক এই চেনেলটোত প্ৰভাইড কৰিম আসামিজ ল্যাঙ্গুৱেজত উইথ ইংলিশ ওকে তো সকলোৱে শেয়াৰ কৰা ম্যাক্সিমাম ষ্টুডেন্টলৈকে যাতে যাই সকলোৱে যাতে প্ৰফিট হয় অসমীয়া ল্যাঙ্গুৱেজত যাতে আমি পঢ়িব পাৰো শিকিব পাৰো আমি মাদাৰ ল্যাঙ্গুৱেজত হয়নে আৰু ঠিক আছে আজিলৈকে এৰিছো লগ পাম নেক্সট এটা ভিডিঅ'ত থ্যাংক ইউ